একমাহলৈকে যদি কিবা ডাঙৰ প্ৰব্লেম দিয়ে আমি ফ্ৰী চাই দিম। দেখা পাইছে গাড়ী ষ্টক সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ী আপুনি যিকোনো কমাৰ্চিয়েল গাড়ী পাই যাব। কেৱল মাত্ৰ আপোনাৰ হাতত যদি 1 লাখ টকা আছে আৰু আপুনি ভাবিছে যে মই এখন কমাৰ্চিয়েল গাড়ী কিনিব পাৰিম নে নাই, আপুনি 1 লাখ টকা লৈ আহিলে ইয়াৰ পৰা ভাল এখন কমাৰ্চিয়েল গাড়ী যেনেকৈ AC মেগা এক্সেল, AC গোল্ড, আপুনি যিটো আপুনি সুপাৰ কেৰিৰ পৰা আৰম্ভ কৰি আপুনি ইন্ট্ৰা V10 V20 আপুনি মাত্ৰ 1 লাখ টকা হাতত থাকিলে লৈ যাব পাৰিব। মাৰুতি সুজুকি সুপাৰ কেৰি আপোনাৰ 20 মডেলৰ হয়, এখন ডিজেলৰ হয়, BS4 হয়। আপোনাৰ যিটো আপোনাৰ 19 মডেল হয়, BS4 হয়, ডিজেলৰ হয়। এইখন যদি ভাবিছে যে কম টকাত আপুনি কেছত লৈ যাম বুলি 2,20,000 এখন আস্কিং আছে, আপুনি লৈ যাব পাৰিব। টায়াৰ ভাল হৈ আছে, গাড়ী কণ্ডিশ্যন একদম ধুনীয়া। যদি আপোনাক কমাৰ্চিয়েল গাড়ী লাগে আৰু আপুনি যদি নগাঁৱৰ পৰা হয় অথবা আপুনি অসমৰ যিকোনো প্ৰান্তৰ পৰা চাই আছে এই ভিডিঅ'টো আৰু আপোনাক এখন ভাল কমাৰ্চিয়েল গাড়ী লাগে আৰু কম দামৰ গাড়ী লাগে, তেনেহ'লে আপুনি এতিয়া আহিব পাৰিব আমাৰ নগাঁৱত থকা SK মটৰ্ছত। কেৱল মাত্ৰ আপোনাৰ হাতত যদি 1 লাখ টকা আছে আৰু আপুনি ভাবিছে যে মই এখন কমাৰ্চিয়েল গাড়ী কিনিব পাৰিম নে নাই, আপুনি 1 লাখ টকা লৈ আহিলে ইয়াৰ পৰা ভাল এখন কমাৰ্চিয়েল গাড়ী যেনেকৈ AC মেগা এক্সেল, AC গোল্ড, আপুনি যিটো আপুনি সুপাৰ কেৰিৰ পৰা আৰম্ভ কৰি আপুনি ইন্ট্ৰা V10 V20 আপুনি মাত্ৰ 1 লাখ টকা হাতত থাকিলে লৈ যাব পাৰিব। এয়াই নহয়, আপুনি যদি 1.5 লাখ টকাৰ পৰা 2 লাখ টকা আছে আপুনি ডাঙৰ গাড়ী লৈ যাব পাৰিব। বলেৰোৰ পৰা আৰম্ভ কৰি আপুনি টাটা গাড়ীলৈকে আপুনি লৈ যাব পাৰিব। আপুনি ডাঙৰ গাড়ী 2 লাখ টকাৰ ভিতৰতে লৈ যাব পাৰিব। হয়, ইয়াত আহিলে আপুনি এক্সচেঞ্জৰ সুবিধাও পাই যাব, ফাইনেন্সৰ সুবিধাও পাই যাব। এতিয়া মই জনাই আছোঁ ইয়াৰ এড্ৰেছটো। আপুনি নগাঁৱত আহিলে খুটি আহিব লাগিব আৰু গুৱাহাটী ট্ৰেভেল ষ্টেণ্ড আছে। গুৱাহাটী ট্ৰেভেল ষ্টেণ্ডৰ লগতে আছে আমাৰ SK মটৰ্ছ আৰু ইয়াতে আছে ভাৰত পেট্ৰলিয়াম। ভাৰত পেট্ৰলিয়ামৰ অপজিট ছাইডত আছে আমাৰ SK মটৰ্ছ। যদি আপুনি গুৱাহাটী ট্ৰেভেল ষ্টেণ্ড আৰু মৰিগাঁও ট্ৰেভেল ষ্টেণ্ডত আপুনি আহে, আপুনি ৰাস্তাৰ কাষতে দেখাব আমাৰ SK মটৰ্ছ ডাঙৰকৈ চাইনবোৰ্ড লগোৱা আছে বাহিৰত। মই বাহিৰৰ ভিডিঅ'টো এড কৰি দিম। আৰু যদি কিবা এড্ৰেছটোত অসুবিধা হৈছে, স্ক্ৰীনত ফোন নম্বৰ দিয়া আছে, আপুনি ফোন কৰি ইয়াৰ সবিশেষ এড্ৰেছ বা কিবা সুবিধাৰ কথা জানিবলৈ আছে আপুনি ফোন কৰি জানিব পাৰিব। আৰু যদি আপুনি অসমৰ অলপ দূৰৰ পৰা চাই আছে ভিডিঅ'টো আৰু আপুনি ভাবিছে যে আপুনি এখন গাড়ী বুক কৰিব, তেনেহ'লে আপুনি ইয়াত বুকিঙো কৰিব পাৰিব। 2-3 দিনৰ কাৰণে আপুনি বুকিং কৰি থ'ব পাৰিব। ইয়াত বেছি দেৰিলৈকে নোৱাৰিব। 2-3 দিনলৈকে আপুনি বুকিং কৰি থৈ ইয়ালৈ আহি গাড়ী চলাই মেলি চাই আপুনি নিজৰ কৰি লৈ যাব পাৰিব। গতিকে পুনৰবাৰ কৈছোঁ, যদি আপোনাৰ হাতত 1 লাখ টকা আছে আৰু আপুনি বিচাৰিছে এখন ভাল কমাৰ্চিয়েল গাড়ী, আপুনি নগাঁৱৰ SK মটৰ্ছত লাভ কৰিব ভাল কমাৰ্চিয়েল গাড়ী মাত্ৰ 1 লাখ টকাত। আৰু 1.5 পৰা 2 লাখ টকা দিলে আপুনি ডাঙৰ গাড়ীও ইয়াৰ পৰা লাভ কৰিব ফাইনেন্স কৰি। গতিকে বেছি দেৰি নকৰোঁ, ভিডিঅ'লৈ আগবাঢ়ো। ইয়াৰ এড্ৰেছটো সবিশেষ জানিম আৰু গাড়ী দেখুৱাই যাম। পচন্দ হোৱাৰ লগে লগে গাড়ী আপুনি স্ক্ৰীনত নাম্বাৰ দি আছে, কল কৰি গাড়ী এখন ল'বলৈ নগাঁৱত আহিব পাৰে। গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ লগত আছে আমাৰ এইখন ডিলাৰৰ SK মটৰ্ছৰ স্বত্বাধিকাৰী দাদা চাকিনুৰ দা। ভালে আছে? হয়, ভালে আছে। পুনৰ এবাৰ আহিছোঁ আমাৰ SK মটৰ্ছত, নতুন ষ্টকত আপডেট হৈছে। আৰু যিসকল ভিউৱাৰ্ছ আমাৰ নতুন হয় তেওঁলোকক SK মটৰ্ছৰ সবিশেষ এড্ৰেছটো পুনৰ এবাৰ জনাই দিব। আমাৰ ডিলাৰখন হ'ল SK মটৰ আৰু SK মটৰ হ'ল নগাঁও টাউনত। নগাঁও টাউনত আপোনাৰ খুটিয়াত হয়। আমাৰ ডিলাৰৰ সন্মুখতে আছে আপোনাৰ ভাৰত পেট্ৰলিয়াম পাম্প, লগতে গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডটো যে কয় মৰিগাঁও ট্ৰেভেলাৰ ষ্টেণ্ড লগতে আছে। আৰু লগতে আমাৰ কাষতে আছে PVC। খুটিয়াত আহি যদি আপুনি বিচাৰি পোৱা নাই, দাদাক ফোন কৰক, স্ক্ৰীনত ফোন নম্বৰ দিয়া আছে, দাদা হেল্প কৰিব। হয়, তো এড্ৰেছ জনাই দিছোঁ। যদি কিবা অসুবিধা হৈছে স্ক্ৰীনত ফোন নম্বৰ দিয়া আছে, আপুনি কল কৰি ইয়াক সবিশেষ জানিব পাৰে। আৰু ইয়াত এক্সচেঞ্জৰ সুবিধা হৈ যায়, ফাইনেন্সৰ সুবিধা হৈ যায়। অসমৰ সকলো প্ৰান্তত ফাইনেন্সৰ সুবিধা হৈ যায় নে? সকলো প্ৰান্ততে হয়। যদি চিভিল ভাল থাকে, যদি লোকেশ্যনত হৈ যায় তেতিয়া হৈ যায়। মানে চাই দিব আপোনাক, আপুনি ক'ৰ পৰা কৈ আছে আপুনি জনাব। আপোনাৰ এড্ৰেছটো যদি ফাইনেন্স হৈ যায় দাদা জনাই দিব আগতীয়াকৈ। আৰু আপুনি আহিলে নগাঁৱৰ SK মটৰ্ছত এবাৰ সোমাব। ইয়াৰ গাড়ী বহুত আছে, সৰু গাড়ী আছে, ডাঙৰ গাড়ী আছে, মিডিয়াম ৰেঞ্জৰ গাড়ী আছে। আপুনি আহিলে চলাই মেলি চাব, গাড়ী পচন্দ হোৱাৰ লগে লগে ইয়াৰ পৰা লৈ যাব পাৰি। ইয়াত পূৰ্বত বহুত ভিডিঅ' বনাইছোঁ, বহুতে আহিছে ইয়াৰ পৰা, অসমৰ বহুত প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু ইয়াৰ পৰা গাড়ী লৈ গৈছে। গুৱাহাটীৰ পৰা আহিও গাড়ী লৈ গৈছে। মানে SK মটৰ্ছে দিয়ে আপোনাক ভৰসা। ইয়াৰ পৰা গাড়ী লৈ যোৱাৰ পিছত মই শুনিছোঁ 1 মাহলৈকে গাড়ী চাই দিয়ে। 1 মাহলৈকে যদি কিবা ডাঙৰ প্ৰব্লেম দিয়ে আমি ফ্ৰী চাই দিম। ফ্ৰী চাই দিয়ে মানে আপুনি গাড়ী লৈ যোৱাৰ পিছত যদি ইঞ্জিনৰ কিবা মেজৰ ইছ্যু পাইছে, আপোনাক ইয়াতে ফ্ৰীতে চাই দিয়া হ'ব। মানে ইমানখিনি গেৰাণ্টি দিছে কাৰণ কোনো প্ৰব্লেম নাপায় চাগে। হয়, যদি আপুনি ইয়াৰ পৰা প্ৰথমতে ফুল সাৰ্ভিসিং কৰি দিয়া হয়। যদি কিবা 1 মাহৰ ভিতৰত কোনো প্ৰব্লেম পোৱা নাই, তেতিয়া আপুনি আৰু প্ৰব্লেম নাপায়ও আগলৈ গৈ পেলাই।
ভাল গাড়ী পাই যাব ইয়াৰ পৰা। তো গতিকে বেছি দেৰি নকৰোঁ, গাড়ী দেখুৱাই যাওক। আজি প্ৰথম গাড়ী কোনখন দেখাব আমি? প্ৰথম গাড়ী আমি সুপাৰ কেৰি দেখাম। মাৰুতি সুজুকি সুপাৰ কেৰি, আপোনাৰ 20 মডেলৰ হয়। এখন ডিজেলৰ হয়, BS4 হয়। এইখন গাড়ীৰ দাম আমি ৰাখিছো 380, 3,80,000। টায়াৰ গোটেই ভালে আছে, গাড়ীখনৰ ৰান কম হৈছে। কিমান হৈছে ৰানিং? ৰানটো পাহৰি আছো, চাব লাগিব। আইডিয়া এটা কৈ দিয়ক। আইডিয়া আপোনাৰ 57 মান হৈছে। 50 to 60,000 ৰানিং হৈছে আৰু 380 আস্কিং আছে। অন টেবল বহিলে নেগোচিয়েবল এটা কৰিব। হয় হয় কৰিব। আৰু ফাইনান্স কৰিবলৈ হলে 1 লাখ টকা, 1 লাখ টকা দিলে, সৰু গাড়ী ললে 1 লাখ টকা দিলে হৈ যাব। বাকিটো লোন হ'ব। আৰু ডাঙৰ গাড়ী ললে 1.5 লাখৰ পৰা 2 লাখ দিলে হৈ যাব ন। গতিকে সৰু গাড়ী যদি ল'ম বুলি ভাবিছে, 1 লাখ টকা হাতত আছে, আপুনি লৈ যাব পাৰিব। এখন গাড়ী সুপাৰ গাড়ী 1 লাখ টকা দি পেলাই আপুনি ফাইনান্স কৰি লৈ যাব পাৰিব। সৰু গাড়ী 1 লাখ টকাত লৈ যাব পাৰিব। 3,80,000 টকা আস্কিং আছে, নেগোচিয়েবল হ'ব। এখন এইটো সুপাৰ কেৰি হয়, এইটো আপোনাৰ মাৰুতি সুজুকি সুপাৰ কেৰি 90। এইখন গাড়ী 19 মডেল হয়। এইখন গাড়ী ৰাখিছো 3,50,000 টকা। 3,50,000। এইখন গাড়ীৰো টায়াৰ ধুনীয়া আছে, পিছফালে মোটাগুটি আছে, পিছফালে মোটাগুটি আছে, নতুন টায়াৰ একদম নতুন হৈ আছে। আপোনাৰ এখন 3.5 লাখ টকা ন? 3,50,000 টকা হয়। আৰু 1 লাখ টকা দিলে, 1 লাখ টকা দিলে সৰু গাড়ী মিনিমাম ওলাই যায়। 1 লাখ টকা দিলে ফাইনান্স। আপোনাৰ যিটো আপোনাৰ 19 মডেল হয়, BS4 হয়, ডিজেলৰ হয়। এইখনৰ দাম ৰাখিছো 260, 2,60,000। যিটো কিমান মডেল কৈছে? 19 মডেল, BS4 19 মডেল, 2,60,000। ডিজেলৰ হয়, ডিজেল ভাৰ্জন। ডিজেলৰ হয়, 2,60,000 পাব। পেপাৰ আপডেট পাব, আমি ট্ৰান্সফাৰ কৰাই দিম। আৰু যদি লোনৰ সুবিধা লাগে, লোনো ল'ব পাৰিব। 1 লাখ টকা হৈ যাব না? তাতে কম দিলে হ'ব? এইটো অলপ কম দিলেও হয়, কিন্তু 1 লাখ দিলে বেছি কাস্টমাৰৰ ভাল, EMI কম আহিব। 1 লাখ দিলে আপোনাৰে ভাল। এখন কিমান কৈছে আস্কিংটো? 260 আস্কিং আছে। আৰু আমাৰ তাত পেট্ৰলো আছে, 22 মডেল পেট্ৰলো আছে। সেইটো অলপ দামটো বেছি হ'ব। ফোন কৰিলে আমি জনাই দিম কিমান দাম, কি কথা। ফটো লাগিলে ফটো দি দিম। পেট্ৰলৰো আছে 7 ফুটি, আৰু ডিজেলৰ 5 ফুটি যদি কাৰোবাৰ লাগে, ডিজেলৰো 5 ফুটি আছে। ষ্টকত আমাৰ তাত আছে। ষ্টকত মানে অভাৱ নাই। আৰু ইয়াত আহিলে ষ্টকৰ কাৰণে আপুনি ঘূৰি যাব নালাগে। যি গাড়ী দেখা পাইছে ভিডিঅ'ত, আপুনি 2-3খন গাড়ী ষ্টকত আছে। সেম গাড়ী থাকে। এখন আছে আৰু AC EX এইখন। AC এইখনো আপোনাৰ 19 মডেল হয়। এইখন আপোনাৰ BS4 হয়। টায়াৰ গোটেই কেইটা ব্ৰেণ্ড নিউ লগাই দিছো আমি। পেপাৰ সব নতুন পাব, একদম নতুন টায়াৰ লগোৱা আছে। পেপাৰো সব ফুল আপডেট পাব, আমি ট্ৰান্সফাৰ কৰাই দিম। এইখনৰ দাম ৰাখিছো 2,50,000 টকা। 2,50,000। এইখনৰ দাম আপুনি 2,50,000 টকা। এইখনৰ আস্কিং আছে, অন টেবল নেগোচিয়েবল এটা কৰিব, কিবা এটা সেইটো হৈ যাব। হয়। আৰু এখন যদি ফাইনান্স কৰিবলৈ হয়, মাত্ৰ 1 লাখ টকা। 1 লাখ টকা লৈ আহিলে মিনিমাম আপোনাৰ সৰু গাড়ী ললে 1 লাখ টকা হয়। AC EX লৈ যাব পাৰিব 1 লাখ টকাত। এখন আৰু এখন মেগা এক্সেল। এখন মেগা এক্সেল এতিয়া আপোনাৰ অলপ দাম কমাই দিম। এইটো 2,20,000 টকা দিলে পাই যাব। 2,20,000 টকা। এখনৰ দাম কমাই দিছে দাদাই, 2,20,000 টকা। যদি আপোনাৰ আছে, আপুনি কেছত 2,20,000 টকা দি লৈ যাব পাৰিব। ফাইনান্স হৈ যাব। ফাইনান্স হৈ যাব। কিমান দিবলে ফাইনান্স? 1 লাখ দিলে হৈ যাব। মানে 1 লাখ টকা ফাইনান্সত দিলে, আৰু 1 লাখ টকা মাত্ৰ থাকিব আপোনাৰ লোনত থাকিব। 1,20,000 থাকিব। মাত্ৰ 1 লাখ টকা দি পেলাই আপুনি মেগা এক্সেল লৈ যাব পাৰে। যদি ভাবিছে যে কম টকাত আপুনি কেছত লৈ যাম বুলি, 2,20,000 এখন আস্কিং আছে, আপুনি লৈ যাব পাৰিব। টায়াৰ ভাল হৈ আছে, গাড়ী কণ্ডিশ্যন একদম ধুনীয়া। আৰু গাড়ী ইয়াত ধুই ৰখা হোৱা নাই বৰ্তমান। যিহেতু গৰম, ৰ'দ, ধূলি বালি জমা হৈ আছে, গাড়ী ভালকে এখন গাড়ী বিক্ৰী হৈছে। ভিডিঅ' চাই পেলাই আহিছে। বিশ্বনাথ চাৰিআলি ল'ৰা এজন আহি পেলাই বুকিং কৰি গৈছে। গাড়ীখন সোমবাৰে লৈ যাব। এখন 80,000ত বিক্ৰী হৈছে। 80 ন? এখনৰ ভিডিঅ' দেখাইছিলো আগত, 80,000 দাম আছিলে। গতিকে যোনে আগত ফোন কৰিছে আৰু তেওঁ লৈ গৈছে। আৰু আহি পেলাই বুকিং কৰি গৈছে। আহি পেলাই ফোন কৰি আহিছে, আৰু আহি পেলাই বুকিং কৰি থৈ গৈছে। মাত্ৰ 80,000 টকা দি এখন বুক কৰিছে। আৰু আমাৰ গাড়ী আছে 19 মডেল আছে। সেইটো অলপ দাম বেছি হ'ব। কিমান হ'ব? ফোন কৰিলে সেইটো আপোনাৰ 1.5 লাখ মান হ'ব। 1.5 লাখ মান হ'ব। মানে 19 মডেল 1.5 লাখ টকা কমেই হয়। কিয়নো এইখন যদি 80,000 টকাত লৈ গৈছে, 19 মডেল আপুনি 17 মডেল আছিলে। 17 মডেল আছিলে। 19 মডেল আপুনি 1.5 লাখ টকাত লৈ যাব পাৰিব। ভাল কণ্ডিশ্যনৰ গাড়ী হ'ব। হয়। আৰু টায়াৰ যদি কিবা প্ৰব্লেম থাকে, দাদা টায়াৰটো চাই দিয়ে, আপোনালোক কথা পাতি পেলাই টায়াৰ চাই দি পেলাই আপোনাৰ গাড়ী একদম A1 কণ্ডিশ্যন কৰি পেলাই আপোনাক ডেলিভাৰী দিয়া হয়। হয়। এতিয়া কোনখন দেখাব আমাক? এখন এতিয়া আপোনাক দেখাম সুপাৰ কেৰি 22 মডেল। এখন বাহিৰত ৰখোৱা হৈছে। সুপাৰ কেৰি 22 মডেল হয়। এখন পেট্ৰলৰ হয়। এইখন গাড়ী আজি আহিছে। এইখন গাড়ী আমি বডিটো বনাই দিম, মানে বডিটো অলপ ওখ কৰি দিম।
বডিটো আৰু ওখ কৰা হ'ব ন? বডিটো ওখ কৰি দিম। এইটো আজি নতুন আহিছে। এইখন গাড়ীৰ আপোনাৰ ৰান হৈছে, হেডলাইটটো অলপ ৰিপেয়াৰিং কৰিব দিছিলোঁ, অলপ ফটা আছিলে, হেডলাইট লগাই দিয়া হ'ব, নতুন লগাই দিয়া হ'ব। এইখন গাড়ী আমাৰ হুড চুট বনাই দিয়া হ'ব। এইখন গাড়ীৰ দাম ৰাখিছোঁ 450, 4,50,000 টকা। ধুনীয়াকৈ আমি সজাই মেলি দিম। কিমানৰ মডেল কৈছিলে এখন? এইটো 22 আগষ্ট, 22 আগষ্টৰ মডেল, 450 কৈছে ন? 450 আৰু এখনৰ আপোনাৰ বডি বনাই দিয়া হ'ব আৰু টায়াৰ আগফালৰ যোনটো হেডলাইট আছে নতুন লগাই দিয়া হ'ব। গাড়ী একদম ধুনীয়া কৰি দিয়া হ'ব হাতত। হয় হয়, ফুল পেপাৰ আপডেট পাব। হয়, আৰু আছে গাড়ী? আৰু আছে আপোনাৰ DIEX, এইটো 20 মডেল হয়। DIEX 20 মডেল হয়। এইটোৰ দাম ৰাখিছোঁ 5 লাখ। এইটো টায়াৰ 4টাই ব্ৰেণ্ড নিউ পাব, মানে 4টা টায়াৰ নতুন লগাই দিম আমি। নতুন লগোৱা নাই, নতুন লগাই দিম। নতুন টায়াৰ লগাই দিয়া হ'ব, পেপাৰ ফুল আপডেট পাব। ফুল আপডেট পাব। কালাৰ ভাল হৈ আছে, গাড়ী কণ্ডিশ্যনো ধুনীয়া। কিমান ৰাখিছে এখন? এখন আমি 5 লাখ টকা ৰাখিছোঁ। 5 লাখ টকা? হয়, এখন 5 লাখ টকা আস্কিং ৰাখিছে। আৰু আহিলে অন টেবল নেগোচিয়েবল এটা কিয় দিব কিবা এটা? হয়, হৈ যাব। ফাইনান্সত কিমান দিব লাগিব এখন? এইটো 1.5 লাখ দিলে আহি যাব। 1.5 লাখ দিলে আহি যাব ন? আৰু এখন গাড়ী দেখাম, আমাৰ এতিয়া নতুনকৈ আহিছে, জাষ্ট সোমাইছে গাড়ী এখন। এইটো 2.2 আপোনাৰ বলেৰো হয়। যদি কাৰোবাৰ লাগে 23 মডেল আছে, এইটো 2023 চনৰ। 2023 হয়, 2023 চনৰ গাড়ী হয়। এইটো একদম অৰিজিনাল আছে, সব অৰিজিনাল আছে। টায়াৰো নতুন আছে, টায়াৰ নতুন একদম। আপুনি চাব পাৰে, হেডলাইট চাই গম পাব কিমান ধুনীয়া হৈ আছে। কালাৰ একদম অৰিজিনালত আছে ন? ৰান কিমান হৈছে এইটো? 100% অৰিজিনাল ন? এইটো 60,000 মান ৰান হৈছে। 60,000 এখনৰ ৰানিং হৈছে। আৰু টায়াৰ চাব পাৰে, টায়াৰ নতুন, একদম নতুন টায়াৰ হৈ আছে। টায়াৰ সবকেইটাই নতুন আছে। গাড়ী একদম 100% অৰিজিনাল আছে। অৰিজিনাল, সব অৰিজিনাল। কোনো ধৰণৰ কালাৰ বা টাচ কোনো ধৰণৰ কৰা হোৱা নাই ন? নাই। যি আছে একদম অৰিজিনাল গাড়ী। এতিয়া আমি টাক্সাৰখন অলপ পেইণ্ট কৰি দিম, হয়, দেখাত ভাল লাগিব। হয়, বেক সাইডটো অলপ হেৰি হৈ আছে, এইখন আপোনাৰ এখন কালাৰ কৰি দিম। এনে বাকি অৰিজিনাল আছে, গাড়ীখন ধুনীয়া অৰিজিনাল আছে। হয়, তো গাড়ী চাইছে, ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। কিমান কৈছে আস্কিংটো? এইটো 950 ন? এখন যদি কোনোবা ফাইনান্স কৰিম বুলি ভাবিছে, তেন্তে কিমান লৈ আহিব লাগিব? 250 ল'ব লাগিব। 2.5 লাখ টকা। হয়, 250 লৈ আহিলে আপুনি 2023 ন? 2023 বলেৰো লৈ যাব পাৰিব। গাড়ী 100% অৰিজিনালত আছে, টায়াৰ নতুন হৈ আছে, আৰু গাড়ী চলিছে কম, 60 চলিছে ন? 60,000 চলিছে, গাড়ী কমেই চলিছে। 2023 গাড়ী ল'বলৈ হ'লে 2.5 লাখ টকা লৈ আহিব লাগিব। 9.5 লাখ টকা আস্কিং আছে ন? 950 আস্কিং আছে। আৰু গাড়ী আছে, আমি দেখুৱাই যাম। হয়, DI2 তো দেখালো, DIEX আমাৰ তাতে আৰু আছে, সেইখিনি দেখাম বাৰু। আৰু ইন্ট্ৰা V10, এইটো ইন্ট্ৰা V10 এখন 2021 মডেল হয়। ইন্ট্ৰা V10 21 মডেলটো আপোনাৰ 3,70,000 টকা ৰাখিছোঁ। এইটো 3,70,000। ইন্ট্ৰা V10 আমাৰ তাতে 22 মডেল আৰু এখন আছে, হয়, ষ্টকত। সেইখন 4 লাখ টকা ৰাখিছোঁ। 4 লাখ টকা। এইখন কিমান কৈছে? 3.5 লাখ টকা। এইখন 3,70,000। 3,70,000 টকা। এইখন আপোনাৰ 3,70,000 টকা ইন্ট্ৰা V10 নে? এইটো V10 ইন্ট্ৰা V10 3,70,000 টকা এখন আস্কিং আছে। আৰু আহিলে নেগোচিয়েবল অলপ কৰিব দাদা, আমি কৈ দিওঁ, কিয়নো আমাৰ ভিডিঅ' চাই আহিলে কিবাটো লাভ পাব লাগিব। আৰু দাদাই স্পেচিয়েল অফাৰটো দিয়ে আহিলে আপোনাক গাড়ী ফুল সাৰ্ভিসিং আমাৰ তৰফৰ পৰা ফুল সাৰ্ভিসিং কৰি দিয়া, ফিল্টাৰ সব আমি কাস্টমাৰৰ সন্মুখতে হলাই দিও। প্লাস আপোনাৰ 1 মাহ ফুল গ্যাৰান্টি থাকে। যদি কিবা বেয়া হয় আমি ফ্ৰী কৰাই দিও, একো বস্তু কিনি দিব নালাগে, আমাৰ তৰফৰ পৰা কিনি দিব। বহুতত আপুনি হলে মোবাইল কিনি দিব লাগিব, হলে কিবা কিনি দিব লাগিব, কিন্তু ইয়াত একদম নাই, ইয়াত কাস্টমাৰ একো সব ফ্ৰী। আপোনাক সম্পূৰ্ণ ফ্ৰীতে ইয়াত সকলোবোৰ লগাই দিয়া হ'ব। আপোনাৰ মোবাইল চেঞ্জ কৰি দিব, আৰু আপোনাৰ যি টায়াৰ আছে চাই দিব। যদি আপোনাৰ কিবা অসুবিধা আছে আপুনি জনাব। আৰু ইন্ট্ৰা V30 এইটো 22 মডেল হয়। ইন্ট্ৰা V30 হয়, একদম নতুন কন্ডিশন হৈ আছে, একদম কালাৰ কত স্ক্র্যাচ দেখা পোৱা নাই। অৰিজিনাল পেইন্টত আছে গাড়ী, অৰিজিনাল আছে, একদম অৰিজিনাল পেইন্টত আছে। একদম টায়াৰ V30 আমাৰ তাতে 22 মডেলৰ দুটা আছে। এটো 22 মডেল, এটোৰ দাম ৰাখিছো 6,30,000 টকা, আৰু এটা 6.5 লাখ টকা ৰাখিছো। হয়, এটো আছে সেম কন্ডিশনৰ নে গাড়ী? সেম আৰু ভাল হ'ব পাৰিলে। এটো আপোনাৰ কন্টেইনাৰ বডি আছে, যদি কাৰোবাৰ কন্টেইনাৰ মানে কাটি দিব লাগে আমি কাটি দিম। হয়, ফুল বডি বনোৱা আছে, আৰু যদি নালাগে, যদি এনেকে লৈ যাব পাৰিব। আৰু ফুল বডি বনোৱা আছে, আপোনাৰ কন্টেইনাৰ সিস্টেম বনোৱা আছে। যদি আপোনাক এনেকা নালাগে, আপোনাক ইয়াত কাটি দিয়া হ'ব। যদি আপোনাক কাটি দিব লাগে, আপোনাক বনাই দিব আকৌ নতুনকে। আৰু এটো DIEX 18 মডেল হয়, 4,30,000 টকা ৰাখিছো। 4,30,000 টকা।
DIEX হয় ন DIEX একদম ৰংটো অৰিজিনেলত আছে নে নাই দেখাত অলপ টাচ থাকিব 18 মডেল যেতিয়া তথাপিও ভাল আছে গোটেই গাড়ীৰ অৰিজিনেল মানে হেৰি আছে কোনো এক্সিডেন্ট হোৱা নাই কোনো দাগি সাগি নাই কমাৰ্চিয়েল গাড়ীটো অলপ চলপ কেতিয়াবা স্ক্ৰেচ হৈ যায় স্কেচ হয় গতিকে আপোনাক যি আছে অৰিজিনেল কোৱা হৈছে আৰু অলপ চলপ টাচ আছিলে কিন্তু বৰ্তমান গাড়ী এতিয়ালৈকে কোনো এক্সিডেন্টাল গাড়ী হোৱা নাই নতুন একদম ফ্ৰেছ গাড়ী হয় কিমান লৈ আহিব লাগিব এখন এইটো আপোনাৰ 130 লৈ আহিলে হৈ যাব 130 লৈ আহিলে হ'ব 1.5 লাখ দিলে বেছি ভাল এনে আস্কিং কিমান আহিছে এখন 430 ন হয় তো 1.5 লাখৰ ভিতৰত লৈ আহিলে আমাৰ তাতে DIEX 20 মডেল দুইখন ষ্টকত আছে 20 মডেল DIEX আৰু যদি কাৰোবাৰ RX লাগে RX ও 19 মডেল আছে 19 মডেল আৰু যদি EX যদি কাৰোবাৰ BS3 গাড়ী লাগে BS3 ষ্টকত বৰ্তমান আছে দুটা BS3 এখন 14 মডেল আছে এখন 13 মডেল আছে এখনৰ দাম ৰাখিছো 13 মডেলটো দাম ৰাখিছো 2,60,000 14 মডেলটোৰ দাম ৰাখিছো 2,70,000 যদি আপুনি গাড়ী ল'ম বুলি ভাবিছে যদি আপোনাক আপুনি বিচৰা গাড়ী দাদা কোৱা মতে আছে আপুনি স্ক্ৰিনত ফোন নাম্বাৰ দিলে দিয়া আছে আমাৰ ফোন কৰিলে দাদা সবিশেষ জনাব কি গাড়ী লাগে আপুনি সুধিলে আপোনাক সবিশেষ যি ডিটেইলছ লাগে গাড়ী বা গাড়ী ফটো লাগে ভিডিও লাগে প্ৰভাইড কৰি দিব গতিকে আপুনি যদি লাগে গাড়ী কন্টাক্ট কৰিব পাৰে আৰু এখন বলেৰো 4x4 হয় এখন 23 হয় 2023 চনৰ হয় 4x4 মাত্ৰ 13000 ৰান হৈছে 13000 মাত্ৰ 13000 ৰানিং হৈছে আৰু বডি বনাই দিব নেকি আকৌ নাই যদি কাৰোবাৰ লাগে বনাই দিম আৰু যদি এনেকে লৈ যায় এনেকে লৈ যাব যদি লাগে বনাই দিব যদি নালাগে এনেকে লৈ যাব পাৰিব 4x4 হয় মাত্ৰ 13000 চলিছে হয় এখন 23000 মাত্ৰ এখনৰ দাম ৰাখিছো 750 এখন আপোনাক আৰু আমাৰ তাতে 4x4 আৰু দুখন আছে 20 মডেল এখন দুখন আছে আৰু 20 মডেলটো ৰাখিছো 650 20 মডেল 650 আৰু এটো কিমান কৰি ৰাখিছে 750 23 মডেল ন এটো 23 মডেল 750 এখন আপুনি যদি লব আহে যদি ফাইনান্সত কৰিম বুলি ভাবিছে আপুনি 2 লাখ টকা মান লৈ আহিব লাগিব ন হয় 2 লাখ টকা লৈ 2 লাখ টকা মান লৈ আহিলে আপুনি এখন লৈ যাব পাৰিব বলেৰো 4x4 মাত্ৰ 13000 কিলোমিটাৰ ৰানিং হৈছে এখন গাড়ী লৈ যাব পাৰিব আৰু আপোনাৰ এটো 2 পইণ্ট যোদ্ধা হয় 2 পইণ্ট হয় 23 মডেল হয় তে এইখন গাড়ীৰ দাম ৰাখিছো আপোনাৰ 770 এখন আপোনাৰ 770 আস্কিং আছে আৰু আহিলেতো নেগোশিয়েবল কৰিব মই বাৰে কৈ আছো কম নালাগে যিহেতু কিন্তু কৰিবই আৰু এখন ফাইনান্সত ললে আপোনাৰ 2 লাখ টকা দিব লাগিব ন যোদ্ধা 2 পইণ্ট আপুনি 2 লাখ টকা লৈ আহিলে এসকে মটৰ সপা লৈ যাব পাৰিব গাড়ী কন্ডিশন মই চাব পাৰে গাড়ী একদম জেনুইন গাড়ী হয় বহুতে কব পাৰে যে ৰিপেইন্ট আছে নি কিমান ধুনিয়া হৈ আছে কিন্তু নহয় কিছুমান গাড়ীৰ অলপ চলপ কিবা ৰিপেইন্ট থাকে কৰবাত স্কেচ থাকিলে আমি হেতু ঠিক কৰি দিও আপুনি ডিলাৰত আহিলে গমে পাব দাদা কৈ দিব ক'ত কি কৰা আছে একদম অৰিজিনাল কৈ মেলি আপোনাক বিক্ৰী কৰিব ইয়াত এনেকা নহয় যে নতুন কৈ পেলাই বিক্ৰী কৰা হৈছে বা ৰিপেইন্ট হোৱা নাই বুলি কৈ বিক্ৰী কৰা হৈছে ইয়াত যি আছে অৰিজিনাল কৈ পেলাই বিক্ৰী কৰা হৈছে আৰু এখন গাড়ী পিছফালে থাকাৰ কাৰণে মানুহে দেখাই নাপায় এখন অলপ আগত ৰাখিব লাগিব নেক্সট টাইমৰ পৰা হয় এখন গাড়ী আপোনাৰ 23 মডেল হয় আল্ট্ৰা 37 এখন গাড়ী যদি কোনোবাই ল'ব খোজে এতিয়া অলপ কমাই দিম দাম 8 লাখত দি দিম 8 লাখত 1 লাখ এখন আপুনি যদি ল'ব বিচাৰিছে ডাঙৰ গাড়ী বহুত 12 ফুট লম্বা 12 ফুট ন কিমান দিব 8 লাখত দিব 8 লাখত দিব 8 লাখত আপোনাক এখন দি দিব গাড়ী বেছি চলাও নাই থাকে কিমান বেছি চলা নাই এটো ৰানটো পাহৰিলো হয় মুঠতে বেছি চলা নাই কল কৰিলে আপোনাক জনাই দিব এখন কালাৰ একদম অৰিজিনাল হৈ আছে গাড়ী একদম অৰিজিনাল আছে নতুন 23 মডেলৰ গাড়ীটো নতুনই হয় বহুতে ফাইনান্স কৰিম বুলি ভাবিব ডাঙৰ গাড়ী যেহেতু ফাইনান্স হৈ যাব 2 লাখ টকা দিলে ক্যাপিটাল লোন হৈ যাব 2 লাখ টকা দিলে আপুনি ফাইনান্স কৰিও লৈ যাব পাৰিব আৰু কেছত ল'বলৈ হলে 8 লাখ টকা দি গাড়ী লৈ যাব পাৰিব হয় এখন আৰু এইখন হল আপোনাৰ BS4 যোদ্ধা হয় এখন 19 মডেল হয় 19 আগষ্টৰ গাড়ী হয় তে এইখনৰ দাম ৰাখিছো আপোনাৰ 470 ৰাখিছে ন চাৰি টায়াৰ নতুন হৈ আছে টায়াৰ গুটেকেটা টায়াৰ নতুন লগাই দিয়া আছে আৰু গাড়ী যেহেতু আপুনি দেখা পাইছে গাড়ী কিমান অৰিজিনাল গাড়ী হৈ আছে এটো টায়াৰ নতুন আৰু পেপাৰো সব নতুন পাব বডিও ধুনিয়া আছে পেপাৰো নতুন পাব গাড়ীও নতুন আছে গতিকে আপুনি কিমান লৈ আহিব লাগিব এখন 1.5 লাখ টকা দিলে আহি 1.5 লাখ টকা দিলে আহি যাব ন 1.5 লাখ টকা দিলে আপুনি এখন ফাইনান্স কৰি লৈ যাব পাৰিব আৰু যদি কেছ ল'ম বুলি ভাবিছে কিমান লৈ আহিব লাগিব কেছ ললে ধৰক আপোনাৰ 450 দি দিম 4.5 লাখ টকা 450 লৈ আহিলে আপুনি কেছত এইখন গাড়ী ওলাই লৈ যাব পাৰিব আৰু যদি কেছ নলয় যদি ভাবিছে আপুনি ফাইনান্স কৰিম 1.5 লাখ টকা লৈ আহিব লাগিব মাত্ৰ 1.5 লাখ টকা এখন গাড়ী ওলাই লৈ যাব পাৰিব আৰু বহুত গাড়ী আছে
ষ্টকত আমাৰ তাতে ষ্টকত আপোনাৰ 1.7 আৰু আছে 22 মডেল এখন 1.3 এখন আছে 19 মডেল 1.3 18 মডেল আছে আৰু DI টো কোৱাই হৈছে যোদ্ধা 1700 ইয়াত নাই ষ্টকত আমাৰ পিছফালে আছে যোদ্ধা 1700 আপোনাৰ 21 মডেল আৰু 22 মডেল আছে মানে ষ্টকত ফুল আপডেট আছে যদি কিবা গাড়ী লাগে আপুনি কল কৰিলে হ'ব যেটো যদি কাৰোবাৰ সৰু যেটো লাগে আপোনাৰ 5 ফুটি লাগে তে আমাৰ তাতে 22 মডেল ডিজেলৰ আছে আৰু যদি 7 ফুটি লাগে কাৰোবাৰ পেট্ৰলৰ তেতিয়া আমাৰ তাতে 23 মডেল আছে 22 মডেল আছে মানে গাড়ী অভাৱ নাই মুঠতে SK মটৰ্ছ নগাঁৱৰ কমাৰ্চিয়েল গাড়ী ইয়াত আপুনি গাড়ী ডিলাৰ ইয়াত আপুনি যিকোনো ধৰণৰ কমাৰ্চিয়েল গাড়ী পাই যাব খালি তাক একবাৰ ফোন কৰিব হয় ফোন কৰিলে আমি জনাই দিম যোনটো গাড়ী আছে বা বুকিং হৈছে আমি কৈ দিম আৰু যদি ফটো লাগে আমি ফটো দি দিম আমাক ফোন কৰিলে হ'ব যদি আপুনি আহিলে ইয়াৰ পৰা গাড়ীৰ লগতে ভৰসা লাভ কৰিব কাৰণ আপুনি ইয়াৰ পৰা গাড়ী লৈ গ'লে ডিলাৰৰ দায়িত্ব নাথাকে বহুত এই দায়িত্ব নলয় কিনি লৈ গ'লে এৰি দিয়ে আমাৰ তৰফৰ পৰা এটাই মানে কাস্টমাৰে ভাল পায় যে আমি ফুল সাৰ্ভিসিং কৰি দিও মোবিল ছবিল সব খলাই দিও নতুনকে কাস্টমাৰৰ সন্মুখতে সব খলাই দিও আৰু প্লাস একমাহ ফুল ইঞ্জিনৰ ওয়াৰেন্টি থাকে ওয়াৰেন্টি মতলব কাস্টমাৰে একো বস্তু কিনি দিব নালাগে আমাৰ তৰফৰ পৰা আমি কিনি দিম হয় ইয়াত আপুনি সুবিধা সকলোবোৰ পাই আছে তো গাড়ী যদি পছন্দ হৈছে ভিডিও দেখুৱা গাড়ী পছন্দ হোৱাৰ লগে লগে স্ক্ৰিনৰ নাম্বাৰ দি আছে তাক ফোন কৰক আৰু গাড়ী ল'বলৈ নগাঁৱত একপাক আহক SK মটৰ্ছত সোমাওক আৰু গাড়ী চলাই মেলি চাওক কাৰণ ভাল গাড়ী যদি ল'ম বুলি ভাবিছে কমাৰ্চিয়েলত SK মটৰ্ছতকৈ ভাল অপশ্যন আপুনি নগাঁৱত আৰু বেলেগ নাপায় কম দামত লৈ যাব পাৰিব আৰু ফাইনান্সৰ সুবিধা প্ৰত্যেকখন গাড়ীতে আছে প্ৰত্যেকখন গাড়ীতে আৰু অসমৰ বিভিন্ন যিকোনো প্ৰান্তৰ পৰা চাই আছে প্ৰায় হৈ যায় আপোনাৰ ইয়াত ফাইনান্স হৈ যায় ফাইনান্সৰ সুবিধা হৈ যায় গতিকে আৰু বেছি দেৰি নকৰোঁ গাড়ী পছন্দ হোৱাৰ লগে লগে ফোন কৰক আৰু গাড়ী এখন আপোনাৰ নিজৰ নামত বুক কৰক গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ নমস্কাৰ